আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কাস্পিয়ান সাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল কাস্পিয়ান সাগৰ। এতিয়া আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ব্ৰাজিল। দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ব্ৰাজিল। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাজ্যপাল। ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলিও জনা যায়? কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ঔৰংগজেব। ঔৰংগজেবক জিন্দা পীৰ বুলিও কোৱা হয়। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নাজিবাদৰ প্ৰতিষ্ঠাপক কোন আছিল? নাজিবাদ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হিটলাৰ। হিটলাৰে নাজিবাদ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস? তলত দিয়া কোনটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, সৌৰশক্তি। সৌৰশক্তিটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কবিতা সংকলন অলকানন্দ কোনে লিখিছিল? অলকানন্দ কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নলিনীবালা দেৱী। অলকানন্দ নলিনীবালা দেৱীয়ে লিখিছিল। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে চন্দ্ৰযান-3 অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণত অসমৰ কোনজন বিজ্ঞানীক নেতৃত্ব দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, স্বয়ন দত্ত। চন্দ্ৰযান-3 অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণত অসমৰ স্বয়ন দত্ত বিজ্ঞানীক নেতৃত্ব দিয়া হৈছিল। এতিয়া আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে প্ৰটিনৰ সংশ্লেষক ক'ত হয়? প্ৰটিনৰ সংশ্লেষণ ক'ত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাইবজম। প্ৰটিনৰ সংশ্লেষণ ৰাইবজমত হয়। এতিয়া আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে উত্তৰ প্ৰদেশত নিম্নলিখিত কোনটো লোকগীত পৰিৱেশন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সোহৰ। উত্তৰ প্ৰদেশত সোহৰ লোকগীতটো পৰিৱেশন কৰা হয়। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান শতাংশ? বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 78%। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ 78%। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কাক জনা যায়? বিদ্ৰোহী কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কমলাকান্ত ভট্টাচাৰ্যক কি নামেৰে জনা যায়? কমলাকান্ত ভট্টাচাৰ্যক কি কবি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অগ্নিকবি। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি কোৱা হয়। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখনৰ লেখক কোন আছিল? সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, স্বামী দয়ানন্দ সৰস্বতী। সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখন স্বামী দয়ানন্দ সৰস্বতীয়ে লিখিছিল। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ব্ৰঞ্জ এটা মিশ্ৰ ধাতু হয়। ব্ৰঞ্জ কিহৰ মিশ্ৰ ধাতু? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, তাম আৰু টিন। ব্ৰঞ্জটো তাম আৰু টিনৰ মিশ্ৰ ধাতু। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অমৰনাথ গুহা ক'ত অৱস্থিত? অমৰনাথ গুহা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জম্মু কাশ্মীৰ। অমৰনাথ গুহা জম্মু কাশ্মীৰত অৱস্থিত। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ফান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতীয় চহৰত অৱস্থিত? ফান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতীয় চহৰত অৱস্থিত?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভূপাল। ফানবিহাৰ ৰাষ্ট্ৰীয় উদ্যান ভূপালত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অমৰকণ্টক মালভূমিৰ পৰা কোনখন নদী উৎপন্ন হয়? যে অমৰকণ্টক মালভূমিৰ পৰা কোনটো নদী উৎপন্ন হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নৰ্মদা নদী। অমৰকণ্টক মালভূমিৰ পৰা নৰ্মদা নদী উৎপন্ন হৈছে। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তম্ৰধ্বজ নিম্নলিখিত কোন বংশৰ ৰজা আছিল? যে তম্ৰধ্বজ কোনটো বংশৰ ৰজা আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কছাৰী বংশ। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনটো একমাত্ৰ ধাতু যাৰ প্ৰাকৃতিক ৰূপ তৰল হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ পাৰা। পাৰা একমাত্ৰ ধাতু যাৰ প্ৰাকৃতিক ৰূপ তৰল হয়। তো এই 20টা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? যে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি যকৃত। যে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মানুহৰ তেজত কি ধাতু পোৱা যায়? যে মানুহৰ তেজত কি ধাতু পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আইৰণ। যে মানুহৰ তেজত আইৰণ ধাতু পোৱা যায়। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনখন চহৰক পূবৰ এথেন্স বুলি জনা যায়? ভাৰতৰ কোনটো চহৰক পূবৰ এথেন্স বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মাদুৰাই। যে ভাৰতৰ মাদুৰাই চহৰক পূবৰ এথেন্স বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সৰস্বতী সন্মান 2024 কোনে লাভ কৰিছে? যে 2024 চনৰ সৰস্বতী সন্মান কোনে লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি প্ৰীতি সেক্সেনা। যে প্ৰীতি সেক্সেনাই সৰস্বতী সন্মান 2024 লাভ কৰিছে। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোন প্ৰকাৰৰ কয়লাক মুগা কয়লা বুলি কোৱা হয়? যে তলত দিয়া কোন প্ৰকাৰৰ কয়লাক মুগা কয়লা বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি লিগনাইট। যে লিগনাইটক মুগা কয়লা বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে দুলীপ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? যে দুলীপ ট্ৰফি কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ক্ৰিকেট। যে দুলীপ ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ষ্ট্ৰীট ফ্ৰম দ্য হাৰ্ট কিতাপখনৰ লেখক কোন? যে ষ্ট্ৰীট ফ্ৰম দ্য হাৰ্ট কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কপিল দেৱ। ষ্ট্ৰীট ফ্ৰম দ্য হাৰ্ট কিতাপখন কপিল দেৱে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পেচমেকাৰ শৰীৰৰ কোনটো অংশৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি হৃদয়। যে পেচমেকাৰ শৰীৰৰ হৃদয় অংশৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কিহক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? যে তলত দিয়া কোনটোক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি পিটুইটাৰী গ্ৰন্থি। যে পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হয়? যে ভাৰতীয় আন্দোলন কিমান তাৰিখে আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 8 আগষ্ট 1942। যে 1942 চনৰ 8 আগষ্ট তাৰিখে ভাৰতীয় আন্দোলন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সাধাৰণ উষ্ণতাত কোনবিধ ধাতু জুলীয়া হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি পাৰা। যে পাৰা ধাতুটো সাধাৰণ উষ্ণতাত জুলীয়া হয়। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনবিধ ধাতুৰ ঘনত্ব আটাইতকৈ কম? যে কোনবিধ ধাতুৰ ঘনত্ব আটাইতকৈ কম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ লিথিয়াম। যে লিথিয়াম ধাতুৰ ঘনত্ব আটাইতকৈ কম। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনখন? যে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ উলাৰ লেক। ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদখন হ'ল উলাৰ লেক। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে
উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনখন? যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, লোকটাক লেক। যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদখন হ'ল লোকটাক হ্ৰদ। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনবিধ কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ প্ৰকাৰ? যে নিম্নলিখিত কোনবিধ কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ প্ৰকাৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, হীৰা। যে হীৰা হ'ল কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ প্ৰকাৰ। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয়? যে তেজৰ ৰং ৰঙা কিহৰ কাৰণে হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হিমোগ্লোবিন। যে হিমোগ্লোবিনৰ বাবে তেজৰ ৰং ৰঙা হয়। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ভাৰতত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস কেতিয়া উদযাপন কৰা হয়? যে ভাৰতত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 24 ডিচেম্বৰ। যে 24 ডিচেম্বৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস উদযাপন কৰা হয়। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিধৱা পুনৰ্বিবাহ আইন কেতিয়া গৃহীত হৈছিল? যে বিধৱা পুনৰ্বিবাহ আইন কিমান চনত গৃহীত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1856 চনত। যে 1856 চনত বিধৱা পুনৰ্বিবাহ আইন গৃহীত হৈছিল। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আন্তৰ্জাতিক অজন দিৱস কেতিয়া উদযাপন কৰা হয়? যে আন্তৰ্জাতিক অজন দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 16 ছেপ্টেম্বৰ। যে 16 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক অজন দিৱস উদযাপন কৰা হয়। এতিয়া আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে টকোফেৰল কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ভিটামিন ই। যে ভিটামিন ই ৰাসায়নিক নাম হ'ল টকোফেৰল। এইকেইটা আছিল আজি প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।